সকল স্বাগতম জনাইছো আপোনালোকক মোৰ ইউটিউব চেনেললৈ। কথা হ'ল আপোনালোকে এটা ৰিজাল্টৰ কাৰণে অধীৰ আগ্ৰহেৰে ৰখি আছিলে, সেইটো হৈছিলে আপোনালোকৰ এডিআৰই। আপোনালোকে জানে মই এটা বস্তুৱে মই ক'ব বিচাৰোঁ যে আজি অসম পুলিচৰ ছাব ইন্সপেক্টৰ উপ পৰিদৰ্শকৰ যি ৰিজাল্ট দিলে সেইটো লৈ পেলাই বহুতখিনি মানুহৰ মনটো বেয়া, কাৰণ ধৰি লওক পাছ কৰিব পৰা নাই, পোষ্ট বহুতখিনি কম থাকে আৰু সেইখিনিৰ অনুপাতে যিমানখিনি মানুহে ধৰি লওক আপোনালোকৰ আবেদন কৰে বা পৰীক্ষা দিয়ে সেই মানুহখিনিৰ মাজৰ পৰা মাত্ৰ কেইজন মানে আপোনালোকৰ চিলেকশ্যন হয় আৰু ফাৰ্ডাৰ নেক্সট ফেজ যিটো পৰীক্ষা আছে তাৰ পাছতো তাতকৈও বহুত মানুহ কমি যাব, হয় নাই? চ' সেইটো আৰু সেইটো এটা মানে নৈমিত্তিক কথা, সেইটো এটা নৰ্মেল কথা, সেইটো প্ৰত্যেকবাৰে প্ৰত্যেক পৰীক্ষাৰ ক্ষেত্ৰতে সেই বস্তুটো হয়। চ' মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি বস্তুটো কৈছিলে যে এডিআৰই যিটো পৰীক্ষা আছিলে এডিআৰই 2.0, ইয়াৰ আগতে আমাৰ এডিআৰই এটা পৰীক্ষা হৈ গৈছিলে, এইবাৰৰ যিটো পৰীক্ষা হৈছে এইটো এডিআৰই 2.0। চ' এইটো পৰীক্ষাৰ যিটো ৰিজাল্ট আছিলে সেই ৰিজাল্টটো 7 তাৰিখে দিব বুলি কৈছিলে। 7 তাৰিখে এজ ইন কি আজি 6 তাৰিখ হয়, 7 তাৰিখ আমাৰ এতিয়া যিটো 12টা বাজিব গৈ আছে, 12 বজাত আমাৰ 7 তাৰিখ হ'ব। চ' মই এটা বস্তু দেখিলোঁ যে কিছুমান যিটো নিউজ চেনেল আছে, নিউজ চেনেল কিছুমানত এই বস্তুটো দি আছে যে এতিয়া ৰাতি 12 বজাত তেওঁলোকে এডিআৰই ৰিজাল্ট তেওঁলোকে ঘোষণা কৰিব। চ' এইবিলাক ইনপুট ক'ৰ পৰা পায় সেই বস্তুটো মই বুজি নাপাওঁ, কিন্তু মই প্ৰত্যেকবাৰে মই এটা কথাই কওঁ যে এনেকুৱা ধৰণৰ যিবিলাক ভিতৰুৱা কথা থাকে বা যিবিলাক মানে কনফিডেঞ্চিয়েল যিবিলাক বস্তু থাকে এইবিলাক নিউজ চেনেলবিলাকত পায়গৈ কেনেকৈ? যে যদি আজি SLRC ফালৰ পৰা যদি 12টা বজাত যদি তেওঁলোকে ৰিজাল্ট দিয়ে, চ' ৰিজাল্ট দিলে সেই বস্তুটো তেওঁলোকে জানিব, তেওঁলোকে ৰিজাল্ট পাব্লিছ কৰিব, তেওঁলোকে ন'টিচ দিব, তেতিয়া মানুহে চাব। নিউজ চেনেলবিলাকে সেই বস্তুবিলাক কেনেকৈ গম পায় যে আজি 12টা বজাত ৰাতি ৰিজাল্ট দিব? চ' এইবিলাক বস্তু বহুত বেয়া কথা আৰু এইবিলাক বস্তুৱে মানুহৰ মনত সন্দেহৰ সৃষ্টি কৰে। চ' এই বস্তুবিলাকৰ ক্ষেত্ৰত ৰিক্ৰুটমেণ্ট কমিশ্যনে হওক বা গভৰ্ণমেণ্টে হওক এইটো অলপ নজৰ ৰাখিব লাগে। চ' বাৰু যি কি নহওক, কথা হৈছে যে ৰিজাল্ট আজি ৰাতি 12টা বজাত দিব বুলি যিটো ক্লেইম কৰিছে কিছুমান নিউজ চেনেলে, ইমান মানে কি ক'ম আৰু, ইমান মানে উস্তাদি মাৰি পেলাই কিছুমান ক্লেইম কৰিছে। চ' ঠিক আছে, দেখা যাওক, আমি 12টা বজালৈকে আমি অপেক্ষা কৰি আছোঁ। আমি এতিয়া ৰাতিও আমি এতিয়া ৰখি থাকিম যে ৰিজাল্ট দিয়ে নে নিদিয়ে। 12টা বজাত, 12:30, 1টা বজাত আমি ৰখি থাকিম এতিয়া ৰিজাল্ট দিয়ে নে নিদিয়ে, আমি চাবলৈ ৰখি আছোঁ। চ' মই এটা বস্তুৱে ক'ব বিচাৰোঁ, যিটো সেইদিনা লাইভটোত আপোনালোকে যদি চাইছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও সেই বস্তুটো কৈছে যে যিসকল কৃতকাৰ্য হ'ব নোৱাৰে, যিসকলে পাছ কৰিব নোৱাৰে, তেওঁলোকে মন বেয়া কৰিব নালাগে। চাওক, আজি আপোনালোকৰ যিটো এডিআৰই পৰীক্ষা আছিলে তাত মই পাহৰিছোঁ, ঠিক মোৰ মনত নাই, 12,000 13,000 কিবা পোষ্ট আছিলে। চ' এই যিমানখিনি পোষ্ট আছে তাৰ অনুপাতে আপোনালোকৰ 10 লাখ 12 লাখ মানুহে পৰীক্ষা দিছে। চ' ইমানখিনি মানুহৰ মাজৰ পৰা আজি যদি 1:2 ৰেচিঅ' তেওঁলোকে মানে মানুহ ল'ম বুলি কৈছে, মানে নেক্সট ফেজত পৰীক্ষাৰ কাৰণে, তাৰ মাজতে যিমানখিনি ধৰি লওক ছেইম মাৰ্ক পাইছে তেওঁলোকে ল'ব। ধৰি লওক ছাপ'জ আপোনালোকৰ, মই এটা ফিগাৰ ধৰিছোঁ, 12,000 পোষ্ট আছিলে, 12,000 পোষ্টৰ এগেইনষ্টত ধৰি লওক 30,000 মানুহক তেওঁলোকে মানে নেক্সট ফেজ পৰীক্ষাৰ কাৰণে তেওঁলোকে ৰাখিব। সেয়া লাগিলে স্কিল টেষ্ট হ'ব পাৰে, সেয়া লাগিলে আপোনালোকৰ ভাইভা হ'ব পাৰে বা অৰেল হ'ব পাৰে। চ' সেইখিনি ক্ষেত্ৰত 30,000 মানুহ। চ' বাকী 10 লাখ মানুহৰ কি হ'ব আপোনালোকে ভাবক। চ' সেইটোৱে বস্তু। চ' আপোনালোকে যদি পাছ কৰিব নোৱাৰে, সেই বস্তুটো আপোনালোকে ইমান ধৰি লওক মনত নল'ব যে মই পাছ কৰিব নোৱাৰিলোঁ। আপোনালোকে এটা বস্তু ভাবিব যে মই কি কাৰণে মই কৃতকাৰ্য হ'ব নোৱাৰিলোঁ বা মই এই পৰীক্ষাটো ক্লিয়াৰ কৰিব নোৱাৰিলোঁ, সেই বস্তুটো আপোনালোকে ভাবিব। আৰু নেক্সট আপোনালোকৰ যিটো এডিআৰই 3 আহি আছে, অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ মাহৰ ভিতৰত আপোনালোকৰ এডভাৰটাইজ ওলাব, বা তাৰ বাদেও অন্যান্য বহুতখিনি পৰীক্ষা থাকে, সেয়া লাগিলে ষ্টেটৰ হওক, লাগিলে চেণ্ট্ৰেলৰ হওক, বা PSU যিমানখিনি থাকক, বা বেংকৰ থাকক, বহুতখিনি আপোনালোকৰ পৰীক্ষা থাকে। চ' সেইখিনিত আপোনালোকে ভাল ফলাফল আপোনালোকে দেখাব। এইটো নহয় যে এডিআৰইত আপুনি পাছ কৰিব নোৱাৰিলে। মই এনেকুৱা মানুহো পাইছোঁ যিসকলে এডিআৰই পাছ কৰিব পৰা নাই কিন্তু APSC পাছ কৰিছে। চ' ইউ গেট মাই পইণ্ট। চ' সেইকাৰণে মই কথাবিলাক কৈছোঁ যে যদি আজি আপুনি যদি পাছ কৰিব নোৱাৰিলে ৰিজাল্টটোৰ ক্ষেত্ৰত, এইটো নাভাবিব যে আপুনি সেই বস্তুবিলাক নাজানে বা আপুনি সেইটো পাছ কৰিব নোৱাৰে বা আপোনাৰ পৰীক্ষা বেয়া হৈছে, তেনেকুৱা ধৰণৰ কথা নহয়। হয়তো এই পৰীক্ষাটোত আপুনি পাছ কৰিব নোৱাৰিলে, কিন্তু তাতকৈ বেটাৰ বহুত বেলেগ ভাল ভাল পৰীক্ষাত আপুনি পাছ কৰি যাব পাৰিব। আৰু মই অন্যান্য মই ছ'চিয়েল মিডিয়াতো বহুতখিনি মানুহ দেখোঁ, বহুতখিনি বেলেগ বেলেগ কিছুমান পোষ্ট লিখি থাকে। চ' সেই মানুহখিনিক মই কথাবিলাক ক'ব বিচাৰোঁ, আপুনি নিজে যদি পৰীক্ষা দিব নোৱাৰে, আপুনি যদি নিজে পৰীক্ষাটো পাছ কৰিব নোৱাৰে, বেলেগৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ অলাগতিয়াল কিছুমান পোষ্ট আপোনালোকে লিখি নাথাকিব। চ' অ'কে, চ' তেনেকুৱা ধৰণৰ বস্তু যি কি নহওক, যিসকল আপোনালোকে আজি পাছ কৰিব, আজি নহয় বাৰু কাইলৈ, যিসকলে পাছ কৰিব আপোনালোকক এডভান্সত মই কংগ্ৰেচুলেশ্যনছ দিছোঁ। আৰু নেক্সট যিখিনি আপোনালোকৰ স্কিল টেষ্ট হ'ব বা ভাইভা আপোনালোকৰ হ'ব, তাৰ ক্ষেত্ৰত মই আপোনালোকৰ হেল্পৰ কাৰণে মক টেষ্ট কিছুমানো আনিম। সেইটো কাইলৈ মই আপোনালোকক সেই বস্তুখিনি দিম, আপোনালোকে সেইখিনি যিসকল ইচ্ছুক আপোনালোকে ল'ব পাৰিব। আৰু বস্তু এটাই কওঁ যে
যিসকল ক্লিয়াৰ কৰিছে আপোনালোকে আপোনালোকৰ লগৰ যিখিনি মানুহে ক্লিয়াৰ কৰিব নোৱাৰিলে তেওঁলোকক আপোনালোকে অলপমান হ'লেও ছাজেশ্যন দিব যে আপোনালোকে কিদৰে পঢ়িছিলে বা কিদৰে আপোনালোকে পাছ কৰিলে বা কিদৰে আপোনালোকে পৰীক্ষাটো আপোনালোকে অৱতীৰ্ণ হৈছিলে বা আপোনালোকে OMRখিনি আপোনালোকে কৰিছিলে সেই বস্তুখিনি ক'ব কাৰণ তেওঁলোকৰ নেক্সট পৰীক্ষাৰ কাৰণে সেইটো বহুত হেল্পফুল হ'ব পাৰে আপোনালোকে নিজে নিজে আপোনালোকৰ লগৰখিনিকো হেল্প কৰিব পাৰিব চ' ইমানখিনিয়ে বস্তু আশা ৰাখিছোঁ কালিলৈ যিটো ৰিজাল্ট আপোনালোকৰ দিব যিটো আজি ৰাতি 12টা বজাতে দিব বুলি কৈ আছে কিছুমান নিউজ চেনেলে মই যদিও বা মই অথেণ্টিক কোনো ধৰণৰ তেনেকুৱা চ'ৰ্চ পোৱা নাই কিন্তু নিউজ চেনেলখিনিয়ে যিহেতু সেই বস্তুটো ফ্লেছ কৰি আছে যে আজি ৰাতি 12টা বজাতে এতিয়াৰ ৰিজাল্ট দিব কেই মুহূৰ্তমান পিছত ৰিজাল্ট দিব বুলি যিটো বস্তু দি আছে চ' যি কি নহওক যদি সঁচাকৈ যদি ৰাতি 12টা বজাত দিয়ে আমি চেক কৰিম আপোনালোকেও চেক কৰিব ৰিজাল্ট আৰু যিসকলে পাছ কৰে আপোনালোকে প্লিজ এই ভিডিঅ'টোৰ তলত আপোনালোকে বস্তুটো ক'ব যে আপোনালোক পাছ কৰিছে ভাল লাগিব বস্তুখিনি যিখিনিয়ে পাছ কৰে সেইটো শুনিবলৈ বহুত ভাল লাগে বা দেখিবলৈও ভাল লাগে চ' ইমানখিনিয়ে কথা কি ক'ম আৰু বাকী যিসকলে ধৰি লওক ক্লিয়াৰ কৰিব নোৱাৰে আপোনালোকে নেক্সট পৰীক্ষাৰ কাৰণে আপোনালোকে প্ৰিপেয়াৰ কৰক আৰু ভালদৰে পৰীক্ষা দিয়ক সিমানটোৱে মই বিচাৰোঁ আৰু আজি এতিয়া আমি ৱেইট কৰি আছোঁ 11:30 বাজিছে আৰু আধা ঘণ্টাৰ পিছত ৰিজাল্ট দিব বুলি যিহেতু কৈছে বহুতো নিউজ চেনেলত সেইটো আমি ভাবিছোঁ আৰু যে তেওঁলোকে যিহেতু কৈছে হয়তো দিব পাৰে যদি নিদিয়ে ৰাতিপুৱা দিব আৰু যদি দিয়ে এতিয়া ৰাতি আমি এইটো ৱেইট কৰিয়ে আছোঁ চ' দেখা যাওক যি হয় যদি ৰিজাল্ট দি দিয়ে আপোনালোকে কমেণ্ট কৰিব যে আপোনালোকে পাইছে নে নাই পোৱা সেই বস্তুটো আপোনালোকে জনাব থেংক ইউ ইমানেই আছিলে ভিডিঅ'টো নতুন ভিডিঅ'তে আকৌ লগ পাম আজিলৈ ইমানেই